আজি গোটেই গুৱাহাটীত আপোনালোকে জানে পেট্ৰলৰ নাটনি ডিজেলৰ নাটনি 103 টকালৈকে হৈ গ'ল পেট্ৰলৰ দাম। হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছো যে আপোনালোকৰ এই চৰকাৰখনে কেৱল আৰু কেৱল এই অসমীয়া জনতাক হাৰাশাস্তি কৰিবৰ কাৰণে অসমীয়া ৰাইজে আপোনালোকক একো দুখন চিট দিয়া নাছিলে। অসমীয়া জনগণৰ সুখ দুখত আপোনালোকে ভালদৰে কাম কৰিব বুলি অসমীয়া জনগণে আপোনালোকৰ ওপৰত আস্থা ৰাখি আপোনালোকক ভোট দি জিকাইছিলে। কিন্তু আজি এই ভোট দিয়াৰ পৰিণাম হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু নৰেন্দ্ৰ মোদী চৰকাৰে এনেকুৱা ধৰণে দিলে। আজি আমি দীঘলী কটন বিশ্ববিদ্যালয়ৰ সন্মুখত নেহৰু পাৰ্কৰ সন্মুখত আমি যি কাৰ্যসূচী লৈছিলোঁ, এই কাৰ্যসূচী আপোনালোকে চালে গোটেই সংবাদ মাধ্যমে চালে যে কেনেদৰে পুলিচে আমাক আচলতে মাৰপিট কৰিলে, কেনেদৰে গতিয়াই তেখেতসকলে আমাৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব নিদিলে। জনগণক যেনেদৰে সন্দেহ আৰু অত্যাচাৰ কৰা হৈছে তাৰ বিৰুদ্ধে আমি আচলতে প্ৰতিবাদ কৰিব আহিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয় অসম পুলিচে আমাৰ যি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী ভালদৰে ৰূপায়ণ কৰিব নিদিলে। আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ, আমি ভাৰত চৰকাৰক ধিক্কাৰ জনাইছোঁ, আমি হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ যে আপুনি শপত গ্ৰহণ লোৱা এসপ্তাহ নোহোৱাতেই এনেকুৱা ধৰণৰ মূল্য বৃদ্ধি হোৱাটো আপোনাৰ এই চৰকাৰখন যে ব্যৰ্থ হ'ব ইয়াৰ প্ৰমাণ জলপট্টৰ হৈ পৰিছে। চৰকাৰখন কেনেকুৱা ধৰণৰ চৰকাৰ আচলতে যে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি হৈছে তাৰ প্ৰতিবাদ কৰিব নোৱাৰি। আজি আমাৰ ইয়াত দেখিছো যে পুলিচ প্ৰশাসনে আমাক প্ৰতিবাদ কৰিব দিয়া নাই। আজি যি ধৰণে মূল্য বৃদ্ধি হৈছে, আপুনি ডিজেলৰ কথা চাব, আজি পেট্ৰলৰ কথা যদি আপোনালোকে চাই প্ৰতিটো আপোনাৰ পাৰ লিটাৰ 30 টকাই বৃদ্ধি কৰা হৈছে। আজি আপোনাৰ ডিজেল পেট্ৰলে চেঞ্চুৰী কোবাইছে। আজি আপোনাৰ বাণিজ্যিক চিলিণ্ডাৰ যিটো হাৰত বৃদ্ধি হৈছে আপোনালোকে দেখিছে, আজি প্ৰায় 3200 টকা অতিক্ৰম কৰিছে বাণিজ্যিক চিলিণ্ডাৰে। আৰু এই মুহূৰ্তত সঁচা কথাটো ক'বলৈ গ'লে সাধাৰণ মানুহে জীয়াই থাকিব পৰা এটা পৰিৱেশ নাই। এতিয়া আচলতে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ দোহাই দি, মধ্যপ্ৰাচ্যত হৈ থকা যুদ্ধৰ দোহাই দি আচলতে তেওঁলোকে এতিয়া আপোনাৰ পেট্ৰলজাত সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। আপোনালোকে দেখিব 3 মাহৰ আগৰ পৰা এই যুদ্ধ চলি আছিলে, কিন্তু সেই সময়ত তেওঁলোকে মূল্য বৃদ্ধি বঢ়োৱা নাছিলে। আজি যি ধৰণে তেওঁলোকে ইলেকশ্যন সন্মুখত নাই কাৰণে এতিয়া হুৰে আচলতে দাম বৃদ্ধি কৰিছে, সেইটো আমি দেখিছো। কেৱল ডিজেল পেট্ৰল নহয়, কেৱল চিলিণ্ডাৰ নহয়, আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। আজি আপোনাৰ চাউলৰ দাম বৃদ্ধি হৈছে, আজি দাইলৰ দাম বৃদ্ধি হৈছে, আৰু আপোনালোকে জানে জীৱনদায়িনী ঔষধৰ সাংঘাতিক ধৰণে আজি দাম বৃদ্ধি হৈছে। কোনো কাৰণতে এই চৰকাৰখনে আচলতে বজাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই। মূল্য বৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি আছিলে। ডিজেল তেওঁলোকে 26 টকা দিম বুলি কৈছিলে, 35 টকা পেট্ৰল দিম বুলি কৈছিলে, সেইবিলাক দিন আজি নাই। আজি আপোনালোকে নিশ্চয় জানে, আজি যদি আপোনালোকে চাই খাৰুৱা তেলৰ মূল্য বিশ্ব বজাৰত আজি আপোনাৰ পাৰ বেৰেল $103 হয়। সেই অনুপাতে যদি চাই পাৰ বেৰেলৰ দাম আমি আচলতে 9,000 টকাত, এতিয়া আজিৰ দিনটোত যদি চাই তেনেহ'লে 1600 লিটাৰ তেল পাব লাগে। আমি এতিয়া 8,000 টকাত কিমান তেল পাওঁ? 8,000 টকাত আমি এতিয়া আচলতে কেৱল 800 লিটাৰ তেল পাওঁ। আধা তেল কিন্তু চৰকাৰৰ ঘৰত গুচি গৈছে, মানে চৰকাৰ টেক্স হিচাপে আমাৰ পৰা সেইটো কাঢ়ি লৈছে। সেই কথাটো আমি জানিব লাগিব।